আজি ক্লাছত দিয়া হৈছে ছখনৰ এটা পাৰ্ট হয় যিটো একদম চিম্পলকৈ মেট্ৰিকত আহি থাকে সেইটো হৈছে তোমাৰ গ্লুক'জ অণু ভাঙনৰ বিভিন্ন পথসমূহ গ্লুক'জ অণু ভাঙনৰ তোমাৰ কি হয় বিভিন্ন পথ মানে কেইটা পথ আছে তিনিটা পথ আছে পথ কেইটা আছে তাতে তিনিটা পথ আছে এটা হ'ল যে আমি খাদ্য খালোঁ খাদ্যৰ পৰা আমি কি পালোঁ গ্লুক'জ পালোঁ ঠিক আছে সেই গ্লুক'জখিনি ভাঙি যোৱা যিটো প্ৰক্ৰিয়া সেইটো তোমালোকক আগৰ ক্লাছকেইটাত পাৰ্টকৈ তোমালোকক দেখুৱালোঁ অবাধ ছখন আৰু সবাদ ছখনত দেখুৱাই দিলোঁ দেখুৱালোঁ নাই দেখুৱা এটাত তোমাৰ অবাধত আছিলে ইষ্টৰ কোষৰ আছিলেনে তাৰপিছত পেশী কোষৰ কথা শিকালোঁ তাৰপিছত তোমাৰ অক্সিজেনৰ উপস্থিতি প্ৰাণী আৰু উদ্ভিদ এই দুয়োটাৰে ক্ষেত্ৰত তোমালোকক শিকোৱা হ'ল ঠিক আছে নোটছবিলাক দি দিলোঁ এতিয়া তোমাৰ চিম্পলকৈ যদি অকল আমি এটা পাথৱে'কেইটা চাওঁ তেতিয়াহ'লে গ্লুক'জ অণু সদায় 6টা কাৰ্বনযুক্ত হয় আৰু গ্লুক'জ অণুক তোমাৰ ক'ত থাকে ক'ত ভাঙি এই কাৰ্যটো যে ভাঙি যোৱা প্ৰক্ৰিয়াটো ক'ত হয় কোষ পৰশত হয় ক'ত হয় কোষ পৰশ ক'ত হয় কোষ পৰশত ভেৰি গুড চ' এতিয়া তাৰপিছত নেক্সট যিটো পাৰ্ট আছে সেইটো হৈছে পাইৰুভেট হয়নে গ্লুক'জ অণু ভাঙি পেলাই 6টা কাৰ্বনযুক্ত গ্লুক'জটো ভাঙি পাইৰুভেট হয় 3টা কাৰ্বনযুক্ত আৰু লগতে কি উৎপন্ন হয় শক্তি উৎপন্ন হয় আৰু এই প্ৰক্ৰিয়াটো সাধাৰণতে তোমাৰ কি হয় 3টা পাথৱেত হয় একেবাৰে ওপৰত অক্সিজেনৰ অনুপস্থিতিত মাজৰটোত আছে অক্সিজেনৰ উপস্থিতিত অক্সিজেনৰ পৰিমাণ কম হ'লে অক্সিজেন কম হ'লে বুলি লিখিছোঁ অক্সিজেন কম হ'লে আৰু অক্সিজেনৰ শেষৰটো আছে অক্সিজেনৰ উপস্থিতিত যদি অক্সিজেনৰ অনুপস্থিতিত হয় অক্সিজেন নাথাকিলে ক'ত হয় ইষ্টৰ কোষত হয় আৰু তেতিয়া কি উৎপন্ন হয় ইথানল উৎপন্ন হয় কাৰ্বন ডাই অক্সাইড উৎপন্ন হয় লগতে শক্তি আৰু অৰ্থাৎ ATP উৎপন্ন হয় আৰু অক্সিজেন কম হ'লে ক'ত হয় পেশী কোষত হয় কি উৎপন্ন হয় লেক্টিক এচিড 3টা কাৰ্বনযুক্ত আৰু লগতে কি উৎপন্ন হয় শক্তি উৎপন্ন হয় তলৰটো হৈছে যে অক্সিজেনৰ উপস্থিতিত ক'ত সংঘটিত হয় মাইট্ৰকণ্ড্ৰিয়া ক'ত থাকে জীৱৰ কোষত থাকে ঠিক আছে কি উৎপন্ন হয় কাৰ্বন ডাই অক্সাইড উৎপন্ন হয় যিটো আমি কাৰ্বন ডাই অক্সাইড বডিৰ পৰা এৰি দিওঁ লগতে কি উৎপন্ন হয় পানী উৎপন্ন হয় আৰু লগতে কি উৎপন্ন হয় শক্তি উৎপন্ন হয় ঠিক আছে বুজি পালা এই 3টা পাথৱে এটা হ'ল জাষ্ট অক্সিজেনৰ অনুপস্থিতিত অক্সিজেন কম হ'লে অক্সিজেনৰ অনুপস্থিতি হ'লে ইথানল কাৰ্বন ডাই অক্সাইড শক্তি ইথানল কাৰ্বন ডাই অক্সাইড তোমাৰ কি হ'ব শক্তি কি হয় ইথানল কাৰ্বন ডাই অক্সাইড আৰু শক্তি তাৰপিছত অক্সিজেন কম হ'লে ক'ত হ'ব পেশী কোষত হয় পেশী কোষত কি লেক্টিক এচিড উৎপন্ন হয় যাৰ কাৰণে বিষ অনুভৱ হয় আৰু তোমাৰ পেশী সংকোচন হয় তাৰপিছত আৰু কি আছিলে তোমাৰ শক্তি উৎপন্ন হয় অক্সিজেনৰ উপস্থিতিত ক'ত হয় তোমাৰ মাইট্ৰকণ্ড্ৰিয়াত হয় কাৰ্বন ডাই অক্সাইড উৎপন্ন হয় পানী উৎপন্ন হয় আৰু শক্তি উৎপন্ন হয় ঠিক আছে বুজিলা হ'লে এইকেইটা তোমালোকৰ পৰীক্ষাত কিন্তু লিখিবলৈ আহিব পাৰে মেট্ৰিকত এটা অহা সম্ভাৱনা আছে এইটো চোৱা কেনেবাকৈ এই গোটেই যে ষ্ট্ৰাকচাৰটো 3টা এনেকৈ পাথৱে দিছে দেখিছা হয়নে 3টা পাথৱে য'ত যি আছে যি লিখা আছে যিকেইটা ৱৰ্ড লিখা আছে ঠিক আছে ইয়াৰে ৱৰ্ড ক'ৰবাত হয়তো ইথানলটো এনেকৈ নাথাকিব ইয়াত তোমাক এনেকৈ প্ৰশ্ন দি দিব পাৰে বুজিলা ক'ৰবাত হয়তো তোমাৰ ইয়াত লেক্টিক এচিড এইবিলাক অক্সিজেনৰ এইটো এনেকৈ দিলে ইয়াত এনেকৈ প্ৰশ্নবোধক চিন দি দিলে ঠিক আছে কি হয় এইটো তুমি লিখিব লাগিব তাৰপিছত এইফালে তোমাৰ হয়তো ইয়াত তোমাৰ এইটো কোষ পৰশ নিদিলে ইয়াত তোমাৰ কি দিব প্ৰশ্নবোধক দি দিব গোটেই ষ্ট্ৰাকচাৰটোৱে দি দিব তাৰ পৰা তোমাৰ এনেকৈ পইণ্টকেইটা আছে 4টামান তেনেকৈ মানে হেৰি গৈ থাকিব তাৰপিছত তাৰ পৰা তোমালোকে কি কৰিব লাগিব সেইকেইটা লিখি দিব লাগিব এটা ৱৰ্ডত হয়তো ভাবকৈ থাকিব MCQ আহিব পাৰে ইয়াৰ পৰাও MCQ দি দিব পাৰে বুজি পাইছেনে হয়নে অ'কে এতিয়া চোৱা ছখন বুলি ক'লে মানে অকল আমি এতিয়া উদ্ভিদৰ ক্ষেত্ৰত আমি এটা ইণ্টাৰেষ্টিং টপিক বুজি পাম যে ছখন প্ৰক্ৰিয়া উদ্ভিদতো হয় আমি শিকি আহিছোঁ হয়নে উদ্ভিদত কি প্ৰক্ৰিয়াৰে তোমাৰ খাদ্য প্ৰস্তুত কৰে উদ্ভিদে কি আছিলে ভালকৈ কোৱা কি আছিলে সালোক সংশ্লেষণ হয়নে সালোক সংশ্লেষণ প্ৰক্ৰিয়া কি হয় দিনত হয় সালোক সংশ্লেষণ প্ৰক্ৰিয়া হ'বলৈ কাৰণে সূৰ্যৰ পোহৰ লাগে সূৰ্যৰ পোহৰ উপস্থিতিত হয়নে কি হয় সূৰ্যৰ পোহৰ উপস্থিতিত কাৰ্বন ডাই অক্সাইডে পানীৰ সৈতে বিক্ৰিয়া কৰি পেলাই কি উৎপন্ন কৰে গ্লুক'জ কাৰ্বন তাৰপিছত লগতে অক্সিজেন আৰু কি উৎপন্ন কৰে পানী উৎপন্ন কৰে হয়নে সেইকেইটা এৰি দিয়ে অক্সিজেন তোমাৰ বৰ্জিত পদাৰ্থ হৈ যায় তাৰমানে কি হয় চোৱা এইটো হ'ল এইজোপা গছ দুটা দৃশ্য দেখুওৱা হৈছে ইয়াতে 1 নম্বৰটো হৈছে এইটো হৈছে ৰাতিৰ ভাগত প্ৰথমটো ৰাতিৰ ভাগত আৰু এইটো হৈছে কি তোমাৰ দিনৰ 2 নম্বৰটো হৈছে দিনৰ ভাগত ঠিক আছে ইয়াত চোৱা যে ৰাতিৰ ভাগত কি হৈছে গছে অক্সিজেন লৈছে আৰু কি এৰি দিছে কাৰ্বন ডাই অক্সাইড এৰি দিছে আমি সাধাৰণতে কি শিকিছিলোঁ
যে কাৰ্বন ডাই অক্সাইড গছে লয় হালু সংশ্লেষণত খাদ্য প্ৰস্তুত কৰে আৰু কি এৰি দিয়ে অক্সিজেনহে এৰি দিয়ে কিন্তু তোমাৰ শক্তি উৎপন্ন প্ৰক্ৰিয়াটো উদ্ভিদ হওক বা প্ৰাণীয়ে হওক কি বুলি ক'লো শক্তি উৎপন্ন প্ৰক্ৰিয়াটো আকৌ এবাৰ কোৱা কি শক্তি উৎপন্ন প্ৰক্ৰিয়াটো সংঘটিত সি উদ্ভিদতেই হওক বা প্ৰাণীতেই হওক কি বুলি ক'লো উদ্ভিদতেই হওক বা প্ৰাণীতেই হওক কি লাগিব অক্সিজেন লাগিবই ঠিক আছে হালু সংশ্লেষণত প্ৰক্ৰিয়াত এতিয়া চোৱা ইয়াতে তোমাৰ অক্সিজেন গ্ৰহণ কৰিছে ৰাতিৰ ভাগত কাৰণ ৰাতিৰ ভাগত উদ্ভিদক ইমান ডাঙৰ এজোপা গছক সিহঁতক খাদ্য প্ৰস্তুত অকল তোমাৰ শিপাৰ পৰা সিহঁতি নহয় সিহঁতি কেনেকৈ কি কৰে অক্সিজেনটো বায়ুমণ্ডলৰ পৰা লৈ পেলাই পত্ৰৰন্ধ্ৰৰ ভিতৰেদি সোমোৱাই পেলাই সেই অক্সিজেনটো সিহঁতৰ শক্তি উৎপন্ন প্ৰক্ৰিয়াটোত ব্যৱহাৰ কৰে আৰু তাত যি উৎপন্ন হয় কাৰ্বন ডাই অক্সাইড সেই কাৰ্বন ডাই অক্সাইড এৰি দিয়ে কেতিয়াবা ডাঙৰ ডাঙৰ বৰগছ হওক বা তোমাৰ ঔটেঙা গছ হওক এইবিলাকে তোমাৰ বেছি পৰিমাণৰ কাৰ্বন ডাই অক্সাইড এৰি দিয়ে কিছুমান মানুহে হয়তো অচেতন হৈ পেলাই কেতিয়াবা হয়তো পৰি থকা ভূতে পায় বুলি ভাবে যে সেইটো নহয় সেইটো কাৰ্বন ডাই অক্সাইডৰ কাৰণে বিশেষকৈ বেছিকৈ হয় চ' এতিয়া এইটো হৈ গ'ল তোমাৰ ৰাতিৰ ভাগত তেতিয়াহ'লে ৰাতিৰ ভাগত কি হয় উদ্ভিদে কি লয় অক্সিজেন লয় ৰাতিৰ ভাগত কি কৰে উদ্ভিদে অক্সিজেন লয় গ্ৰহণ কৰে আৰু এৰি দিয়ে কি কাৰ্বন ডাই অক্সাইড আৰু দিনৰ ভাগত কি আমি জানোৱেই অলৰেডি কাৰ্বন ডাই অক্সাইড কি হৈছে লৈছে আৰু কি এৰি দিছে অক্সিজেন এৰি দিছে ঠিক আছে এতিয়া ছাৰ তোমালোকৰ প্ৰশ্ন হ'ব লাগে ছাৰ এইটো কেলৈ হয় ৰাতিৰ ভাগত কিয় অক্সিজেন লয় আৰু দিনৰ ভাগত কিয় কাৰ্বন ডাই অক্সাইড লয় তো কাৰ্বন ডাই অক্সাইডটো লৈ পেলাই এতিয়া কাৰ্বন ডাই অক্সাইডটো শক্তি উৎপন্ন প্ৰক্ৰিয়াত ব্যৱহাৰ নহয় এতিয়া কথাটো হ'ল পত্ৰৰন্ধ্ৰইদি যেতিয়া এই পত্ৰৰন্ধ্ৰ মানে কি আছিলে পাতৰ ভিতৰত থকা সৰু সৰু অংশ ফুটা অংশ যিয়ে কাৰ্বন ডাই অক্সাইড হওক গেছ হওক বা অতিৰিক্ত পানী হওক এইবোৰ এৰি দিয়ে হয়নে এইবোৰ আছিলে তাৰ কাম আছিলে তাৰ মাজেৰে কি হয় তোমাৰ যেতিয়া কাৰ্বন ডাই অক্সাইডটো সোমাই পেলাই এই পাতৰ ভিতৰত কি থাকে কোষ থাকে কোষবিলাকৰ মাজত কি থাকে বায়ু কি থাকে তোমাৰ কোষবিলাকৰ মাজত বায়ুৰ মানে সোমাব পৰা বা বায়ু থাকিব পৰা কিছুমান ঠাই থাকে খালী ঠাই থাকে তাত বায়ুবোৰ সোমাই থাকে আৰু ব্যাপন প্ৰক্ৰিয়াৰে তোমাৰ সেই কাৰ্বন ডাই অক্সাইডৰ পৰা অক্সিজেনটোহে তোমাৰ কি হয় কোষে গ্ৰহণ কৰে আৰু সেই অক্সিজেনটো তোমাৰ কি হয় পাতত এই হালু সংশ্লেষণ প্ৰক্ৰিয়াৰ পৰা অক্সিজেনটো শক্তি উৎপন্ন প্ৰক্ৰিয়াৰ বাবে অক্সিজেনটোহে গ্ৰহণ কৰে বুজি পালা কথাটো কি গ্ৰহণ কৰে অক্সিজেনটোহে গ্ৰহণ কৰে আৰু সেই প্ৰক্ৰিয়াটো দিনৰ ভাগত পৰ্যাপ্ত পৰিমাণে তোমাৰ কি হয় হালু সংশ্লেষণ প্ৰক্ৰিয়াত তোমাৰ কি হয় অক্সিজেন বেছি হয় আচলতে অক্সিজেন বেছি হৈ যায় সিহঁতৰ কাৰণে বেছি হৈ যায় হালু সংশ্লেষণ প্ৰক্ৰিয়াটোত কাৰ্বন ডাই অক্সাইড লয় কিন্তু লাগে কি অক্সিজেন বেছি হৈ যায় কাৰণ হালু সংশ্লেষণ বহুত বেছি পৰিমাণে হয় বহুত পাত থাকে পাতবিলাকে তোমাৰ কি হয় কাৰ্বন ডাই অক্সাইডটো তোমাৰ বেছিকৈ আহৰণ কৰি পেলাই বেছি হৈ যায় মানে গছজোপাত অক্সিজেনৰ পৰিমাণটো বেছি হৈ যায় গতিকে অতিৰিক্ত অক্সিজেনখিনি তোমাৰ কি হয় এৰি দিয়ে ঠিক আছে আনহাতে তোমাৰ ৰাতিৰ ভাগত কি হয় অক্সিজেন তোমাৰ সিহঁতি লয় আৰু কাৰ্বন ডাই অক্সাইডটো এৰি দিয়ে তাৰমানে আমি বুজিব লাগিব প্ৰাণী হওক উদ্ভিদ হওক সিহঁতৰ কি হয় যে প্ৰাণী হওক বা উদ্ভিদ হওক সিহঁতৰ শক্তি উৎপন্ন প্ৰক্ৰিয়াটো অক্সিজেনহে লাগে হালু সংশ্লেষণ প্ৰক্ৰিয়াত কাৰ্বন ডাই অক্সাইডৰ পৰা অক্সিজেনটো শোষণ কৰি লয় উদ্ভিদে আৰু ৰাতিৰ ভাগত ডাইৰেক্টলি বায়ুমণ্ডলৰ পৰা অক্সিজেনটোহে অ'কে আহিছোঁ আকৌ নেক্সট আমাৰ একেবাৰে শেষৰ যিটো পইণ্ট আছে যে মই ইয়াত বৰ্ডত মাছ এজনী আঁকি থৈছোঁ হয়নে মাছ এজনী আঁকি থৈছোঁ তোমালোকৰ প্ৰশ্ন হ'ব লাগে ঠিক আছে উদ্ভিদ পৃথিৱীৰ ওপৰত থাকে বায়ুমণ্ডলৰ পৰা ডাইৰেক্ট কাৰ্বন ডাই অক্সাইড পায় হয়নে অক্সিজেন পায় ঠিক আছে অক্সিজেন পাই যায় কিন্তু পানীৰ ভিতৰত তোমাৰ থকা জীৱবিলাকে বা মাছে কেনেকৈ পায় অক্সিজেন সিহঁতিওতো তোমাৰ সিহঁতৰো দেহত শক্তি উৎপন্ন প্ৰাণী মানেই তোমাৰ শক্তি উৎপন্ন হ'বলৈ কাৰণে অক্সিজেন লাগিবই লাগিব ঠিক আছে সেই বস্তুটো ক'ৰ পৰা উৎপন্ন সিহঁতি ক'ৰ পৰা পায় ক'ৰ পৰা মানে সিহঁতি এটা ইণ্টাৰেষ্টিং তোমাৰ প্ৰক্ৰিয়াৰে মাছে কি কৰে উশাহ নিশাহ লয় ঠিক আছে সিহঁতৰ অক্সিজেনটো সিহঁতৰ মানে কি হয় এতিয়া সিহঁতি প্ৰাণীয়ে হয় প্ৰাণী নহয় নেকি মাছ প্ৰাণীৰ ভিতৰতে পৰে হয় নহয় গতিকে প্ৰাণী মই কি ক'লোঁ যে তোমালোকক কৈছিলোঁ যে অক্সিজেন প্ৰাণী হওক উদ্ভিদ হওক সি পানীতে থাকক মাটিতে থাকক ক'ত কি লাগিব শক্তি উৎপন্ন হ'বলৈ অক্সিজেন লাগিবই গতিকে ইহঁতক অক্সিজেন লাগিব এতিয়া অক্সিজেনটো ক'ৰ পৰা পায় সিহঁতে ডাইৰেক্ট বায়ুমণ্ডলৰ পৰা নাপায় পানীৰ পৰাই লয় পানী কিহেৰে গঠিত H2O হয়নে তাত H2O মানে কি হয় তাত কি থাকে অক্সিজেন থাকে তো অক্সিজেনটো পানীৰ পৰা শোষণ কৰি ল'ব লাগিব তো সিহঁতৰ কি থাকে গিলছ নামৰ এই মাছৰ ফুল থাকে দেখিছানে ফুলবিলাক ৰঙা হয় সিহঁতৰ তাত তেজৰ শিৰাবিলাক দেখিবা তেজত কি থাকে হিমগ্ল'বিন থাকে হয়নে
সিহঁতি সেই পানীৰ পৰা এই গিলছে কি কাম কৰে, এই গিলছ বা ফুলবিলাকে এইটো কাম কৰে যে পানীত থকা অক্সিজেনটো সিহঁতি এক্সট্ৰেক্ট কৰি শোষণ কৰি পেলাই সিহঁতি খাদ্য সিহঁতৰ অৰ্থাৎ সমাজ শ্বসন প্ৰক্ৰিয়াটো সিহঁতি সংঘটিত কৰি পেলাই শক্তি উৎপন্ন কৰে। অ'কে, ক্লিয়াৰ হ'ল? তো পাথৱেকেইটা আছিলে, এইকেইটা তিনিটা পাথৱে। উদ্ভিদে কিয় তোমাৰ দিনৰ ভাগত হ'লে সিহঁতে কাৰ্বন ডাই অক্সাইড লাগে, ৰাতিৰ ভাগত হ'লে অক্সিজেন লাগে, হয়নে? সেইটো আমি শিকিলোঁ। দিনৰ ভাগত তোমাৰ কাৰ্বন ডাই অক্সাইড তোমাৰ গ্ৰহণ কৰি পেলাই অক্সিজেন এৰি দিয়ে, ৰাতিৰ ভাগত অক্সিজেন ডাইৰেক্ট গ্ৰহণ কৰে, কাৰ্বন ডাই অক্সাইড এৰি দিয়ে। সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ কথা শিকিলোঁ, গিলছৰ কথা শিকিলোঁ, মাছে কেনেকৈ বা পানীত থকা জীৱবিলাকে কেনেকৈ উশাহ নিশাহ লয় এইটো কথা শিকিলোঁ। কিছুমান এনেকুৱা জীৱ আছে যি তোমাৰ সাধাৰণতে ওপৰলৈ এনেকৈ বায়ুমণ্ডলৰ পৰা সিহঁতি ডাইৰেক্ট পোনে পোনে অক্সিজেন সিহঁতি লৈ লয়। তিমি মাছ তোমাৰ, ঠিক আছে, তেনেকৈ ডলফিনবিলাক সিহঁতি কি কৰে, ডাইৰেক্ট বায়ুমণ্ডলৰ পৰা সিহঁতি কি কৰিব পাৰে, উশাহ সিহঁতি ল'ব পাৰে, বায়ু ল'ব পাৰে, আৰু তাৰ পৰা সিহঁতি অক্সিজেনটো গ্ৰহণ কৰি তোমাৰ শক্তি উৎপন্ন প্ৰক্ৰিয়াত অক্সিজেনটো ব্যৱহাৰ কৰিব পাৰে। চ' আমাৰ যিটো শ্বসন প্ৰক্ৰিয়া আছিলে, শ্বসন প্ৰক্ৰিয়াটো শেষ হ'ল, ঠিক আছে? শ্বসন মানে শ্বাস প্ৰশ্বাস লোৱা প্ৰক্ৰিয়া, সবাত শ্বসন আছিলে, ঠিক আছে? উদ্ভিদ আৰু প্ৰাণী দুয়োটাতে উভয়তে তোমাৰ শ্বসন প্ৰক্ৰিয়া সংঘটিত হয়। তাতে কিছুমান বৰ্জিত পদাৰ্থ হিচাপে ত্যাগ কৰে। আমি পত্ৰৰন্ধ্ৰৰ কথা গম পালোঁ, সালোক সংশ্লেষণৰ কথা গম পালোঁ, তাৰপিছত জলীয় অৰ্থাৎ তোমাৰ জলচৰ জীৱবিলাকৰ কথাও আমি গম পালোঁ যে সিহঁতে কেনেদৰে উশাহ নিশাহৰ জৰিয়তে অক্সিজেনটো কেনেকৈ পানীৰ পৰা সিহঁতি গ্ৰহণ কৰে, এই কথাখিনি আমি গম পালোঁ। অ'কে, ঠিক আছে, হ'ব, বুজি পালা? এনি কুৱেশ্যন কিবা আছে নেকি? নাই।